কৃষ্ণ নমস্কাৰ প্ৰিয় দৰ্শক এতিয়া মই আছো মানে আগন্তুক 2024 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক 93 সংখ্যক ৰঙিয়া অধিৱেশন হোৱা ঠাইলৈ আৰু প্ৰায় 3 সপ্তাহমান আগত আহিছিলোঁ মই আৰু আগত আহি এটা ভিডিঅ' দিছিলোঁ আৰু আপোনালোকৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু এতিয়া তাৰমানে কাম কিমান দূৰ আগবাঢ়িছে কামৰ আপডেট দিব আহিছোঁ আৰু আগত আহোঁতে চেন গ্লেভেল পাৰি ৰুলাৰেৰে সমান কৰি আছিল আৰু এতিয়া যদি চাই আপোনালোকে এইটো NH31 তাৰ একেবাৰে কাষতে এই হাতীখোলা পথাৰটো আৰু এইদৰে অধিৱেশনলৈ অহা মানে NH31ৰ পৰা অধিৱেশন থলীলৈ অহা ৰাস্তাটো চাওক এনেদৰে শিল পাৰি ৰুলাৰেৰে পকীকৰণ কৰি আছে আৰু খুৰীহঁতে ইতিমধ্যে অধিৱেশন থলীৰ পৰা শ্ৰমদান কৰি আহিলে খুৰী ক'ৰ পৰা আহিছে আপোনালোকে আমি তৰণী এই ৰঙিয়া তৰণীৰ পৰা আৰু আগন্তুক হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৰঙিয়া অধিৱেশনক লৈ আপোনালোকে কিমান তাৰমানে উৎসুকতা আছে আপোনালোকৰ বহুত মানে ক'বাৰ ভাষাই নাই বহুত এনেকুৱা আৰু আজি শ্ৰমদান কাৰ্যসূচীত বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে আহি পেলাই ইয়াতে শ্ৰমদান কৰি আছে মুঠতে দিনে ৰাতি একাকাৰ কৰি এই অধিৱেশনথলী পূৰ্ণাংগৰূপে সাজু কৰাত ব্যস্ত হৈ আছে আৰু এইফালে যদি চাই আপোনালোকে এইফালে চাওক আৰু এইফালে এইটো নামঘৰৰ চালি খেৰেৰে বনাই আছে আৰু ককা দুআষাৰমান কৈ দিয়কচোন আমাৰ যিহেতু পদূলি মুখতে এইবাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি এতিয়া দ্ৰুতগতিত কামবোৰ চলি আছে বিভিন্ন শিতানত গতিকে আমাৰ সেৱা বাহিনীৰ মানুহবিলাকে এতিয়া সেৱা আগবঢ়াই আছে এয়া আমাৰ কাম আজিয়ে নহয় অধিৱেশনৰ আগলৈকে আমাৰ চলি থাকিব এনেকুৱা হৈছে আৰু ইতিমধ্যে দুটা চাল হৈয়ে গৈছে চালৰ যিটো মুধা আছে সেই মুধাটো তেওঁলোকে দি আছে আৰু চাওক ওপৰত তেওঁলোকে ভালেকেইজন ভক্তই ইতিমধ্যে শ্ৰমদান কৰি আছে আৰু এইফালে চাওক নামঘৰৰ প্ৰস্তুতি চলি আছে এইফালে দিনে ৰাতি একাকাৰ কৰি নামঘৰৰ মানে এই যিখিনি ঠাই আছে এই ঠাইখিনি পূৰ্ণাংগৰূপে প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে আৰু এফালে আছে খুৰা কৃষ্ণ আৰু এইবাৰ মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ ৰঙিয়া অধিৱেশনক লৈ আপোনাৰ কেনেকুৱা আগ্ৰহ আমি আজি 1.5 মাহে হ'ল ইয়াতে লাগি আছোঁ বা সমস্তক লৈ এই ঘৰৰ নামঘৰটো চিলাই কৰিলোঁ এই খুঁটা কাটি আনিছোঁ বা সমস্ত সকলো আমাৰ অসমৰ যিখিনি মানুহ আছিল ইয়াতে আহি কাম কৰি সকলো কাম কৰি আছে আমাৰ ইয়াতে খুব কষ্টৰে কাম কৰি আছে এই চাল দুখন আজিৰ ভিতৰত উঠাইছোঁ আমাৰ দৰঙৰ বাপসকল আহিছে এইখিনি আনন্দ পাৰ হৈ গোটেই কাম কৰিছে হৰি ধনীৰে মুখৰিত হৈ কৃষ্ণ হৰি বলা ৰাম ৰাম আৰু প্ৰায় খুঁটাবিলাক কিহৰ হয় এইবিলাক চাউ গছ আৰু চাউ গছৰ খুঁটাৰে গছৰ খুঁটাৰে আৰু এইবাৰ অধিৱেশনত এনেদৰে যি ডাষ্টবিন আছে ডাষ্টবিন বাহিৰেই প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু মুঠতে এই অধিৱেশনৰ পৰিসৰটো খুবেই বৃহৎ মানে অলপ সময়ত সকলোখিনি ঠাই ঘূৰি ফুৰা মানে চোৱাটো অসম্ভৱৰ দৰে বহুত সময় লাগি যাব আৰু এইফালে এইটো হ'ব নামঘৰ আৰু এইফালে কি বনাই আছে এফালৰ পৰা গৈ আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে নামঘৰৰ ঠিক ওচৰতে এইফালে এইটো হ'ল কাৰ্যালয়ৰ ইয়াতে প্ৰস্তুতি চলি আছে কাৰ্যালয়ৰ কাম চলি আছে আৰু কাৰ্যালয়ৰ ঠিক সন্মুখতে এইফালে যদি চাই আপোনালোকে সেইফালে আছে মেইন ৰভাটো আৰু ৰভাৰ ফালে গৈ আছোঁ কৃষ্ণ দাদা কিমান দিনৰ পৰা ইয়াতে সেৱা আগবঢ়াই আছে আপোনালোকে 10-12 দিনৰ পৰা না দিনে নিশা কাম চলি আছে 2000 চনত এই ৰঙিয়া অঞ্চলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছিল আৰু তেতিয়া মোৰ চোৱাৰ সৌভাগ্য হোৱা নাছিল কিন্তু যিটো অধিৱেশন নলবাৰীত হৈছিল সেই অধিৱেশনটো চোৱাৰ সৌভাগ্য হৈছিল আৰু এইবাৰো মই খুবেই আশাবাদী যে এইবাৰ ৰঙিয়াত হোৱা অধিৱেশনটো চাবলৈ পাম বুলি আৰু এইফালে চাওক বিশাল ৰভা এই বিশাল ৰভাতে হ'ব বিভিন্ন ধৰণৰ অনুষ্ঠান আৰু এই ৰভাটো চাওক নাই ইমান বিশালকৈ বনাইছে আৰু এই ৰভাটোৰ আশে পাশেও বিভিন্ন ধৰণৰ কাৰ্য
চলি আছে আৰু সেইফালে কিবা কিবি চলি আছে সেইফালে গৈ আছোঁ আৰু এইফালে চলি আছে এইফালে গৈ আছোঁ এই ৰভাখনৰ নিচেই কাষতে লাগি আছে এইফালে আন এটা ৰভা সেই ৰভাটোত বা কি হ'ব এতিয়া তাত গৈ সুধিলেহে গম পাম আৰু আপোনালোক সকলোকে আকৌ এবাৰ জাননীটো দি দিছোঁ যে এইটো চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে আপোনালোকে নিশ্চয় মিছ নকৰিব নিশ্চয় অহাৰ প্ৰয়াস কৰিব আৰু ইয়াতে হ'ব এইবাৰ আমি সকলোৱে আগ্ৰহেৰে বাট চাই থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক ৰঙীয়া অধিৱেশন আৰু এইফালে সেইটো প্ৰতিনিধি মণ্ডপ নিৰ্মাণ হৈ আছে আৰু যেটো ৰভা আছে এই ৰভাৰ পৰা কিছুদূৰ আঁতৰত এইফালে আৰু বিশাল এটা ৰভা দেখিবলৈ পাইছোঁ আৰু এইটো বা কি হয় এতিয়া গম পোৱা নাই আৰু এইবিলাক নিৰ্মাণ কৰিবৰ কাৰণে ডালে ডালে বা ব্যৱহাৰ কৰিছে আৰু এতিয়া আগৰ ফালে গৈ আছোঁ আগৰ ফালে তাত ভক্তসকলে একত্ৰিত হৈছে আৰু তাত বা কি অনুষ্ঠান চলি আছে এতিয়া গ'লে গম পাম এইফালে আহি দেখিবলৈ পালোঁ ইমান ধুনীয়াকৈ গোটা বা ইয়াতে পুতিছে আৰু ইমান ধুনীয়াকৈ ঠাইখিনি দেখাত ধুনীয়া কৰিছে মানে ৰাউণ্ড কৰি ইয়াত কিবা এটা হ'ব আৰু সুধি লওঁ দাদা ইয়াতে কি হ'ব পতাকা বেদি হ'ব ন আৰু দাদা এইবাৰ অধিৱেশনক লৈ আগ্ৰহ কিমান আপোনালোকৰ আমিতো দেখাত ভালেই দেখিছোঁ আগ্ৰহ বৰ্তমান এতিয়ালৈকে আৰু দাদা আপুনি ক'ৰ পৰা শ্ৰমদান কৰিব আহিছে আমি টাউনপুৰ অঞ্চলৰ পৰা আহিছোঁ শ্ৰমদান কৰিব তাৰ পৰা আহিছে আৰু ইয়াতে এই দাদাসকলে এই খেতি পথাৰৰে নাৰা গোটোৱাত লাগিছে আৰু এই নৰাবিলাকৰে দি বেৰা দিয়া হ'ব না দাদা আৰু গোটেই বেৰা দিয়া হ'ব আৰু এফালে এইটো কি বনাইছে এফালে এইটো শিবিৰ হ'ব না আৰু আপোনালোকে কিমান দিনৰ পৰা শ্ৰমদান কৰি আহি আছে বহুত দিন হ'ল আমাৰ মোটামুটি যোৱা বছৰ যেতিয়া মানে হেৰিটো হয় আমাৰ ইয়াতে আহাৰ হয় যে আমি যেতিয়া আনিম আৰু ৰঙিয়া জিলা যেতিয়া আনিব তেতিয়াৰ পৰা কাম চালু হৈছে আৰু অধিৱেশনটো সাফল্যমণ্ডিত হওক তাৰে কামনা কৰিলোঁ আৰু এতিয়া আগৰ ফালে এইফালে শিবিৰ নিৰ্মাণ চলি আছে শিবিৰ নিৰ্মাণৰ চাবলৈ গৈ আছোঁ এতিয়া আৰু চাওক এনেদৰে পথাৰটো মানে একাকাৰ কৰি দিছে ইয়াতে মানে যিফালে যায় আপোনালোকে সিফালে পূৰ্ণ গতিত কাম চলি আছে আৰু মই এপাক ঘূৰাই দিছোঁ কেমেৰাটো সম্পূৰ্ণৰূপে আৰু সেইফালে চাওক দিনে ৰাতি একাকাৰ কৰি কাম চলি আছে আৰু কৃষ্ণ আৰু এই নৰাবিলাকৰে এতিয়া বেৰা দিয়া হ'ব শিবিৰৰ আৰু এই দাদাজনে টঙাল তুলি আছে দাদা কৃষ্ণ আৰু চাওক এনেদৰে টঙাল তুলি আছে আৰু এইফালে বেৰৰ কাম চলি আছে পূৰ্ণ গতিত আৰু এইফালে চাওক শিবিৰৰ বেৰ নিৰ্মাণ চলি আছে কৃষ্ণ ককা আপোনাক যোৱাবাৰ আহোঁতে লগ পাইছিলোঁ নেকি আপোনাক না যোৱাবাৰ ভিডিঅ' কৰিব আহোঁতে ককাক লগ পাইছিলোঁ আৰু এইবাৰো লগ পালোঁ লগ পাই খুবেই ভাল লাগিল আৰু ককা তেওঁলোকে শিবিৰটোৰ বেৰৰ কাম কৰি আছে আৰু সেইফালে ঘূৰি পাকি চাই আছোঁ কামৰ কৃষ্ণ এই অধিৱেশনটোক লৈ আপোনাৰ মনোভাৱটো কেনেকুৱা এই অধিৱেশনক লৈ আমাৰ মনৰ যিটো ভাৱ আমাৰ একেবাৰে সুন্দৰ উৎসৱৰ দৰে আমাৰ হেৰিহান তাৰমানে আনন্দ এটা জ্বৰ এটা উঠিছে আৰু এওঁলোকে শ্ৰমদানত পূৰ্ণ সহযোগিতা আগবঢ়াই আছে আৰু এনেদৰে নাৰা নি আছে আৰু নৰাৰে শিবিৰৰ বেৰ আৰম্ভ কৰিছে আৰু কৃষ্ণ দাদা আপোনাৰ শুভ নামটো মানেশ্বৰ ৰাজবংশী আৰু ইয়াতে শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে খুবেই ভাল লাগিছে আৰু দাদা আমাৰ বহুত শ্ৰমদান হ'ব আপোনাৰ নামটো মোৰ নাম থানেশ্বৰ ৰাজবংশী গড়েশ্বৰ আঞ্চলিকৰ পৰা আহিছে মানে খুবেই ভাল লাগিছে আৰু আহিম হয় বহুত আধৰুৱা কাম আছে কৰিব লগা এতিয়াও বহুত মুঠতে দিনে নিশা কাম চলি আছে তথাপিও বহুত কৰিবলগীয়া এতিয়াও বাকী আছে আৰু এই বিশাল পথাৰখনৰ ঠায়ে ঠায়ে এনেকুৱা শিবিৰ আছে আৰু এনেকুৱা শিবিৰবিলাকতে ভক্তসকলে থাকি দিনে নিশাই শ্ৰমদান কৰি আহিছে আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ কাৰণে আৰু এতিয়া শিবিৰৰ ভিতৰত আহিছোঁ আৰু এই শিবিৰটোৰ ভিতৰটো দেখুৱাই দিছোঁ আপোনালোকক মুঠতে অধিৱেশনখনলৈ
যিমানেই দিন চমু চাপি আহিছে সিমানেই কাৰ্য খুবেই খৰতকীয়া হৈছে, খুবেই দ্ৰুততৰ হৈছে। আৰু অধিৱেশনখনলৈ আৰু মোৰো খুবেই আগ্ৰহ আছে। আৰু মোৰ এই চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে বিনম্ৰভাৱে অনুৰোধ জনালোঁ, আপোনালোকেও অধিৱেশনখনলৈ আহক, অধিৱেশনখন সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াওক। ধন্যবাদ।